নমস্কাৰ ৰাইজ, কিছুদিনৰ আগতে এই ভিডিঅ'টো আপোনালোকক ষ্টেটাছত আগবঢ়াইছিলোঁ। আপোনালোকে বহুত ধৰণে প্ৰশ্ন কৰিলে, মই কিন্তু উত্তৰ নিদিলোঁ। কিন্তু আজি সেই ৰহস্যখিনি উদ্ঘাটন কৰিবলৈ দেখুৱাইছোঁ। চাওক, এয়া চাওক, শহুৰদেউতাই কিবা এটা কাটি থকা নাইনে বাৰু? কাটি আছে। আপোনালোকে ভালকৈ মন কৰিলে দেখিব, এজোপা ৰবৰ গছ। এনেকৈ ৰবৰ গছ আপোনালোকৰ কাৰোবাৰ ঘৰত যদি আছে, আপোনালোকে নিশ্চয় জানে ৰবৰ টেপিং বা কাটিং কেনেকৈ কৰে। টেপিং কৰোঁতে আপোনালোকে দেখিছে যদি নিশ্চয় গমেই পাইছে। যদিও মই আপোনালোকক আজি ক'বলৈ গৈছোঁ যে বেছিকৈ নহয়, যদি আপোনাৰ এবিঘা বা ৬০-৭০ জোপামানেই ৰাবাৰ আছে, তেতিয়া আপুনি এটা কাম কৰিব পাৰে। ধৰক আপোনাৰতো এটা মেচিন চাওক, এনেকৈ টুপকৈ গৈ আছে। এনেদৰে গৈ এটা সময়ত প্ৰায় এই টুঙাটো দেখিছে, মগটো যে, এই মগটোৰ আধা বা এটা বেছিও হৈ যায়। কিন্তু আজি অলপ মই ডেম' বুলিয়ে ক'ব লাগিব, আৰু ডেম'ৰ কাৰণে এই দেউতাক কাটিংটো কৰিবলৈ দিয়া হৈছে। আৰু দিনৰ ভাগতকৈ ৰাতিপুৱা ভাগ বেছিকৈ ৰাবাৰ প্ৰডাকশ্যনটো ভাল হয়, বা ৰাবাৰ বেছিকৈ ওলায়, ৰাবাৰ আঠাটো বেছিকৈ ওলায়। আজি এই কমকৈ ৰাবাৰ গছ থকা মানুহ এজনে কেনেদৰে মেচিন নোহোৱাকৈ উৎপাদন কৰিব পাৰি, বা উৎপাদন হোৱা সামগ্ৰীখিনি সৰ্বোচ্চ দামত নহ'লেও কিছু দামত বিক্ৰী কৰি পিনি এনেই থকাতকৈ 2 টকা উপাৰ্জন কম সময়তে কৰিব পাৰি, বা ধৰক কম শ্ৰম কৰি পিনি উৎপাদন কৰিব পাৰি। আপোনালোকে দেখিব, চাওক দেই, এয়া ৰাবাৰৰ সেই টেমাবোৰৰ পৰা, পাতি থোৱা টেমাটোৰ পৰা কেনেকৈ দেউতাই উলিয়াইছে। আচলতে সেই টেমাটোত অলপ এটোপাল দুটোপাল ফৰ্মিক এচিড দিবলগীয়া হয়, তেতিয়া ৰাবাৰৰ সেই আঠাখিনি সোনকালে গোট মাৰে। এতিয়া চাওক দেই, এইখিনি উলিওৱাৰ পাছত আপোনাৰ শুকাবলৈ যথেষ্ট সময় লাগে। শুকোৱাৰ পাছত সেইখিনি যি লদা ৰাবাৰখিনি 55 টকাৰ পৰা 70 টকাৰ ভিতৰত, অৱশ্যে কোনো জেগাত মই শুনিছোঁ, বিশেষ ভালকৈ নাজানো, 80-90 টকাতো বিকি যায় বুলি শুনিছোঁ। কিন্তু আমাৰ ইয়াতে আমাৰ বজাৰৰ ডিমাণ্ডটো ইমান নহয়, কাৰণে আমি 55 টকা আৰু 60 টকাৰ ভিতৰতে বিক্ৰী কৰোঁ। এনেকৈ আপোনাৰ 60-70 জোপামান ৰবাৰ গছতেই আপুনি প্ৰতিমাহে 1 কুইণ্টেল ওচৰা-ওচৰি ৰবাৰৰ আঠা প্ৰডাক্ট কৰিব পাৰি। আচলতে গছজোপাৰ মেচিউৰিটিৰ ওপৰতো ভিত্তি কৰি পিনি এই আঠাখিনি ওলায়। আমাৰ এই ৰবৰ গছখিনি 2015-16 বৰ্ষতেই দেউতাই মই লগাইছিলোঁ। তেতিয়াৰ পৰা আজিলৈ প্ৰায় 8 বছৰমান হৈছে। এয়া চাওক, শুকাই যোৱাৰ পাছত আমি ধোঁৱা ছাঁতে শুকুৱাওঁ, ৰ'দতো শুকুৱাওঁ,
তাৰপিছত ৰ'দৰ পৰা অকল ৰ'দতেই শুকাই নাযায়, গতিকে আমি তেনেকৈ ধোঁৱা ছাঁত শুকুৱাইছোঁ। শুকোৱাৰ পাছত আপোনাৰ এইখিনি বস্তাত বা তেনেকুৱাকৈ ভাল সযতনে আপুনি যিকোনো পাত্ৰত থ'ব পাৰি। কিন্তু আপোনাৰ এটা সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় যে ৰাবাৰখিনি কেনেবাকৈ ভেঁকুৰি নাযায়। ভেঁকুৰি গ'লে আপোনাৰ গোটেইখিনি ৰাবাৰ ভেঁকুৰি যাব, আৰু ভেঁকুৰি গ'লে বজাৰত গ্ৰাহকে ল'ব নিবিচাৰে বা কাষ্টমাৰে বেয়া পায় বা দাম কমাব বিচাৰে তেনেকুৱা। আৰু আপোনাৰ ধৰক যিমান ধুনীয়াকৈ শুকুৱাব বা ফৰ্মিক এচিডেদি আপুনি সেই ৰাবাৰখিনি ভালকৈ গোটা মৰাত যত্ন ল'ব, ইমানেই ৰাবাৰটো ভাল হ'ব আৰু ভাল দামত বিক্ৰী যাব। এনেকৈ আপুনি আপোনাৰ ঘৰত যদি কেইজোপামানো ৰাবাৰ আছে, তেতিয়াহ'লে মানে এনেদৰে স্ক্ৰেপিং বা টেপিং কৰি, স্ক্ৰেপ বুলি কয়, এইখিনি স্ক্ৰেপ বনাই পিনি আপুনি বিকিব পাৰিব। আৰু কেইবাবছৰো কাটিং কৰি বা টেপিং কৰি গোটাই থৈ আপুনি এটা শকত পৰিমাণৰ ধন আৰ্জন কৰিব পাৰি বুলি মই ভাবোঁ। গতিকে আপোনালোকে যদি ঘৰত এনেকৈ ৰবাৰ আছে, আপোনালোকে আমাৰ অসমৰ নিবনুৱাখিনি আমি এনেদৰে দূৰ কৰিব পাৰিম বুলি মই বিশেষ ভাবোঁ, আৰু আপোনালোকে আগবাঢ়িব বুলি মোৰ ফালৰ পৰা আপোনালোকলৈ বিশেষভাৱে অনুৰোধ জনালোঁ। আৰু কোনোবা কাৰোবাৰ যদি এনেকৈ ৰাবাৰ গছৰ ওপৰত বিশেষ জ্ঞান থাকে, মোৰ ক'ৰবাত যদি ভুল হৈছে আপোনালোকে জনাব। ধন্যবাদ। আজিলৈ আহোঁ।